So guys, আজি এই ভিডিওত মই আপোনালোকৰ বাবে এনেকা 5 মিস্টেক ক'ব গৈছো যিটো মানে ইউটিউবাৰ বিলাক মিস্টেক কৰে ঠিক আছে so guys ভিডিওটো পুৰা লাষ্ট লৈকে চাব তেতিয়া আপুনি প্ৰসেস বিলাক গম পাব ঠিক আছে guys let's begin so guys number 1 ঠিক আছে number 1 আপোনাৰ মনিটাইজেশন যেতে এনেবল হয় মানে ইউটিউব ফালৰ পৰা যেতে আপোনাৰ চেনেলটো মনিটাইজ কৰি দিয়া হয় তেতে এডস চলে ঠিক আছে ভিডিও ওপৰত আপোনাৰ এডস চলে আৰু তাৰ পৰতে আপোনাৰ ৰেভিনিউ মানে ইনকামটো হয় ঠিক আছে so guys আপোনাৰ যেতে মনিটাইজেশনটো অন হৈ যাব তেতিয়া আপোনাৰ নিজৰ ভিডিওটো আপুনি নিজে চাব নাপায় ঠিক আছে এটো ইউটিউবৰ ৰুলছ হয় ঠিক আছে কিন্তু আপোনাৰ লোকে বা মানে কিছুমান ইউটিউবাৰ বিলাক কি মানে মিস্টেক কৰে এন্তে নিজৰ ভিডিও মানে ক্লিক কৰি থাকে মানে ওপেন কৰি থাকে ঠিক আছে মানে এন্তে বেছি টকা ইনকাম কৰিবলৈ কাৰণে নিজৰ ভিডিওৰ এডস ওপৰত ক্লিক কৰি থাকে তাৰ পিছত ইউটিউব বিলাও গম পাই যায় যে টকা ইনকাম কৰিবলৈ এনে কৰি আছে কই কিনি তাৰ পিছত এন্তে তাৰ ভিডিও বা তাৰ চেনেলটো টাৰমিনেট কৰি দিয়ে ঠিক আছে গাইস আপুনি যদি এনে কৰে তেনেহলে আপোনাৰ এডসেন একাউন্টটো ৰিস্কত থাকি যাব ঠিক আছে সো গাইস ইটো পাৰ্ট আপুনি বাছিবই লাগিব আৰু ইটো মিস্টেকটো আপোনালোকে নকৰিব ঠিক আছে সো গাইস নাম্বাৰ 2 মিক্সিং কন্টেন্ট ঠিক আছে বা কপিৰাইটৰ কভাৰ কপিৰাইট অলৰেডি কৈছো মিক্সিং কন্টেন্ট ঠিক আছে সো গাইস ফৰ এক্সাম্পল এজন পপুলাৰ ইউটিউবাৰ ঠিক আছে হি মানে নিজৰ লাইফষ্টাইল দেখাইছে বা হি নিজৰ গাঁও দেখাইছে ঠিক আছে এক্সাম্পল ঠিক আছে হি নিজৰ গাঁৱৰ ভিডিও বনাইছে মানে এটো মোৰ গাঁও হয় এনে কেনে কৈ কিনি হি ভিডিও বনাইছে ঠিক আছে তাৰ পিছত আপুনি চাব তাৰ ভিডিও তাৰ পিছত আপুনি চাব যে আৰে তাৰ ভিডিওটো ইমান ভাইৰাল হৈছে ইমান সাবস্ক্ৰাইবাৰ আৰু ইমান ধুনাকে ৰেসপন্স আইছে কৈ কিনি আপুনিও নিজৰ মানে এনেকা গাঁৱৰ ভিডিও বনাই কিনি আপুনি আপলোড কৰি দিয়ে ঠিক আছে সো এটো মিস্টেক হোৱা কথাই হয় আপুনি নিজে গম পাব লাগে যে তাৰটো অলৰেডি মানে পপুলাৰ হৈ গৈছে চেনেলটো দিতে হি এনেকা ভিডিও বনালে ভাইৰাল হৈ গৈছে কিন্তু আপোনাৰ নহব কি মানে আপোনাৰ ইমান গম পোৱাই নাই মানুহবিলাক ঠিক আছে সো গাইস এটো মিস্টেকটো আপোনাৰ লোকে নকৰিব ঠিক আছে guys number 3 এটা মিস্টেক এটো সবে কৰে সাইড মই কৰিছিলো আগতে ঠিক আছে সো গাইস আপোনালোকে এটো মিস্টেকটো কৰে হবলা এটো মিস্টেকটো কি মই আপোনালোকৰ বাবে কৈ আছো সো গাইস যেতিয়া ইউটিউবৰ নতুনকে এটা ইউটিউবাৰ বা নতুনকে এটা ইউটিউব চেনেল ওপেন কৰি কিনি ইউটিউবৰ আহে তাৰ পিছত হি ভিডিওটো ৰেগুলাৰ আপলোড কৰিবলৈ ভাবি লৈছে হবলা তাৰপিছত ভিডিওটো হি ডেইলি আপলোড কৰে ঠিক আছে মানে একদিন পাছত একদিন এনেকা ভিডিও আপলোড কৰি থাকে কিন্তু এনেকা টাইম আইছে হি ইউটিউবত ভিডিও আপলোড কৰা মানে কম কৰি দিছে কিয় মানে তাৰ ৰিভিউজ কি কোৱা নাই ঠিক আছে সো গাইস এনেকা আপুনি কৰিব নালাগে এটা টাইম টেবল থৈ কিনি আপুনি ভিডিওটো ৰেগুলাৰ আপলোড কৰিব লাগে তেতিয়া আপোনাৰ ভিডিওটো সাজেষ্টেডত যাব ঠিক আছে সো গাইস আপুনি ভিডিওটো ৰেগুলাৰ আপলোড কৰিবলৈ ট্ৰাই কৰিব ভিউজ আহক না হওক আপুনি ৰেগুলাৰ আপলোড কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে সো গাইস আপোনাৰ যদি চেনেল যদি গ্ৰো হৈ গৈছে হলে আপুনি এনে কৰে কলে আপোনাৰ ভিডিওটো সাজেষ্টেডত নেযাব আৰু আপোনাৰ ভিউজ নাহিব ঠিক আছে সো গাইস এটো আপুনি মনত থব So guys number 4 আছে content ঠিক আছে so guys আপুনি এনেকা content নিদিব যেটো মানে YouTube ফালৰ পৰা কপিৰাইট দি দিয়া যায় guys for example মই আপোনালোকৰ বাবে কৈ আছো so guys for example এটা মুভি ঠিক আছে কবিৰ সিংৰ এটা মুভি হিনতে ডাইৰেক্ট ইউটিউবত কিয় নিদে কিয় মানে হিনতে আগত ফিল্ম হলো এটো ভিডিওটো দেখাব তাৰ পিছত হিনতৰ ইনকাম হ'ব ঠিক আছে so guys আপুনি যদি ইবিলাক কেনে ফিল্মটো ডাউনলোড কৰিব লাগে ইবিলাকৰ যদি আপুনি ট্ৰিক্স কৰে তেনেহলে আপোনাৰ ভিডিওত ইউটিউব বিলাক কপিৰাইট ষ্ট্ৰাইক দি দিব ঠিক আছে so guys এটো মিস্টেক আপোনালোকে নকৰিব So guys এটো লাষ্ট মিস্টেক সবে কৰে ইউটিউবত ঠিক আছে আপুনি যদি নতুনকে ইউটিউবত আইছে তাৰপিছত নতুনকে চেনেল বনাইছে তাৰপিছত আপোনাৰ সাবস্ক্ৰাইবাৰটো obviously নেথাকিব ঠিক আছে তাৰপিছত আপোনাৰ লোকে বা ইউটিউবাৰ নতুন ইউটিউবাৰ বিলাক কি কৰে এন্তে সাব ফৰ সাব কৰে ঠিক আছে এটো বহুত ডাঙৰ এটা মিস্টেক হয় ঠিক আছে এটো ইলিগেল হয় ঠিক আছে ইউটিউব ফালৰ পৰা এটো ইলিগেল হয় ঠিক আছে গাইস আপোনাৰ লোকে কি কৰে সাব ফৰ সাব কৰে ঠিক আছে সাব ফৰ সাব কৰিলে মানে ইউটিউব বিলাক কি গম নেপাব নেকি যে আপোনাৰ সাবস্ক্ৰাইবাৰ কোড পৰা আইছে বা ভিউজ টু কোড পৰা আইছে ঠিক আছে সো গাইস ইউটিউব বিলাক গম পায় যে আপুনি কোন ফালে পৰা সাবস্ক্ৰাইবাৰ পাই আছে বা কোড পৰা আপোনাৰ ভিডিওটো ভিউজ হৈ আছে ঠিক আছে সো গাইস আপুনি এটো মিস্টেক নকৰিব গম পাইছো সবে এনে কৰে কিন্তু আপুনি ট্ৰাই কৰিব যে এইবিলাক নকৰিম গৈ কিনে ঠিক আছে সো গাইস আপুনি সাব ফৰ সাবস অৰ ওপৰত ডিপেন্ড নেথাকিব ঠিক আছে এতিয়া চাও পাহে মই বহুত কষ্ট কৰি আহিছো ইয়াত ভিডিও বনাবলৈ ঠিক আছে এতিয়া ৰাতি হৈ গল উঠুনি আৰু ভিডিও চাও এতিয়া চালে আপুনি ডিফাৰেন্টটো গম পাব ঠিক আছে এতিয়া পুৰা আন্ধাৰ হৈ গল কিয় মানে আপুনি জানে তো এটো পথাৰৰ ৰাস্তা হয় গাইস ঠিক আছে এটো পথাৰৰ ৰাস্তা ইয়াৰ মানুহবিলাক আপ ডাউন কৰি থাকে ঠিক আছে এইকাৰণে ভিডিওটো অলপ বনা অলপ মানে কষ্ট হয় ঠিক আছে সো গাইস ভিডিও যদি ভাল লাগিছে হলে লাইক কৰক আৰু কমেন্ট বক্সত জনাই যে ভিডিওটো কেনে লাগিছে সো গাইস লগ কৰিম নেক্সট ভিডিওত টাটা বাই বাই